আমাৰ কেণ্ডিডেট সাংসদ প্ৰদ্যুৎ বৰদলৈ যাদৱে যিখিনি কথা ক'লে সেই কথাখিনিৰে আঁত ধৰি মই আৰু দুটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে বিভিন্ন থানাৰ পৰা নীতি বহিৰ্ভূতভাৱে আমাৰ কংগ্ৰেছ দলৰ কৰ্মী আৰু সমৰ্থকৰ ওপৰত কিছুমান কেছ জাপি দিছে আৰু চাৰ্কুল অফিচাৰক মাতি তেওঁলোকক বণ্ড চাইন কৰিবৰ কাৰণে কৈছে। হাইকোৰ্টৰ অৰ্ডাৰ মতে যদি কাৰোবাক বণ্ড চাইন কৰিব লাগে, যিখন নটিচ দিয়ে সেই নটিচখনত স্পেচিফিক কথা ক'ব লাগে আৰু তেওঁৰ পৰা হিয়াৰিং ল'ব লাগে যে এইকেইটা আপোনালোকৰ অভিযোগ আছে, এইকেইটা আপোনালোকে আহি কওক। আৰু যদি তেতিয়া চাৰ্কুল অফিচাৰ বা আপোনাৰ মেজিষ্ট্ৰেটে যদি সন্তুষ্ট নহয় তেতিয়া তেওঁলোক বণ্ড চাইন কৰাটো সুপ্ৰিম কোৰ্টৰ আৰু হাইকোৰ্টৰ ৰায় আছে। এই ক্ষেত্ৰত আপোনালোকে স্পষ্টভাৱে আমি দিম। এই 107 দিবলৈ হ'লে সাধাৰণতে কমপ্লেইনটো এটা সাধাৰণ মানুহে দিব লাগে। যিটো প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই ক'লে, মই আপোনালোকক নথিপত্ৰ সৈতে দেখুৱাব বিচাৰিছোঁ, ইয়াত আপোনাৰ ডাইৰেক্ট পুলিচ অফিচাৰে কোনো ৰাইজৰ অভিযোগ নাথাকাকৈ একেধৰণৰ লিখি বহুজনৰ নামত এনেদৰে আপোনাৰ অভিযোগ আনিছে। এই অভিযোগবিলাক কৰি তেওঁলোকে 107 ধাৰাৰ যোগেদি বণ্ড চাইন কৰাৰ অভিপ্ৰায়টো তেওঁলোকৰ ভাল নহয়। অভিপ্ৰায় এনেকুৱা হ'ব পাৰে যে তেওঁলোকে এই বণ্ড চাইন কৰাৰ পাছত, মই স্পেচিফিকেলি আপোনালোকক ইন ৰাইটিং আমাৰ বহুতে আহি পেলাই আজি অভিযোগ দিব থানাত যে কিছুমান পুলিচ ষ্টেচন তেওঁলোকে দখল কৰাৰ এটা পৰিকল্পনা কৰিছে, কিছুমান আপোনাৰ জেলৰ পৰা ওলোৱা, মোৰ তথ্য আছে কাৰণে মই আজি প্ৰেছত কৈছোঁ, জেলৰ পৰা ওলোৱা আছামী মাৰ্ডাৰ কেছৰ আছামী যোনে মোক আক্ৰমণ কৰিছিল, এতিয়াও যোনে মোক আক্ৰমণ আৰু সোধা থাকোঁতে আক্ৰমণ কৰিছিলে, আক্ৰমণ কৰাৰ পিছত অসম আৰক্ষীৰ সেই সময়ত আমাৰ লগত থকা গাৰ্ড অনডেড হৈ হস্পিটেলাইজ হৈছিল। সেই লোকসকলে তাত ঘূৰি ফুৰিছে, না 107 তেওঁলোকক দিছে। তেওঁলোকে কৈ ফুৰিছে যে ইয়াত কোনো কংগ্ৰেছৰ এজেণ্ট থাকিব নিদিওঁ, আমি এইটো নিজে ভোট দিম। নোৱাৰেতো নোৱাৰেই, আমিও ইমান দুৰ্বল মানুহ নহয়, সাধাৰণ মানুহৰ আমাৰ ছাপৰ্টটো আছে। যোৱাকালি আপোনালোককো ৰঙা চেকু দেখুৱাইছে। গতিকে এই কথাবিলাক ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই লিখিতভাৱে দিছে। কোনকেইজন পুলিচ অফিচাৰে এই ইয়াত লিখা আছে আপোনাৰ, কোনকেইজন পুলিচ অফিচাৰে এই ক্ষেত্ৰত কৰিছে নামে দিয়া গৈছে। আগতে আমি দেখিছিলোঁ যে ইলেকশ্যন কমিশ্যনে লগে লগে ইনকুৱাৰী কৰি ব্যৱস্থা লয়। এতিয়াও মই আশাবাদী যে যিহেতু কালি দিছে, অহাকালিৰ ভিতৰত আমি গম পোৱা নাই, এই অভিযোগ সত্যাসত্য চাই আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব। আৰক্ষী 1, 2, 4, 5 নহয়, বহু কিছু আপোনালোকে নিজে উলিয়াব পাৰিব। বিভিন্ন থানাত মই দি দিব পাৰিম, হাতোৱাল থানা হওক, বিভিন্ন থানাত আপোনালোকক আমি দিব পাৰিম। গতিকে এই কথাবিলাক কিয় আহিছে, এতিয়া মই পলিটিকেল কথা কৈছোঁ। এই কথাবিলাক এনেই অহা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু দুদিনৰ পিছত তেওঁ ক'ৰ পৰা কি কৰিছে মই আৰু মুখ খুলি ক'ম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ৰাজনৈতিক আপোনাৰ বতৰ বিজ্ঞানী বুলি আমি কওঁ, তেওঁ আগতে গম পাই যায় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যে অসমত যে এটা চিট কংগ্ৰেছৰ জিকিলে, সেই কথাটো তেওঁ মান পাইছে। সেইকাৰণে ভাবিছে যে ৰঙা চকু তেওঁ দেখুৱাব। এই কথাবিলাক এইবিলাক চালুকীয়া আৰু এইটো মানে এই মুখ্যমন্ত্ৰী আমি বহুত দেখিছোঁ, কিন্তু এনেকুৱা মুখ্যমন্ত্ৰী যিজন মুখ্যমন্ত্ৰীয়ে নিজৰ পদমৰ্যাদাটো ৰাখিব নোৱাৰি বিভিন্ন ধৰণৰ তৰল কথা কয়। এই মুখ্যমন্ত্ৰীজনে গম পাইছে যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বহু ভোটত জিকিব, কাৰণ তেওঁলোকৰ কেণ্ডিডেটজন মনোপুত ৰাইজৰ হোৱা নাই। মই ৰাজনৈতিক কথা আপোনালোকক কৈছোঁ যে তেওঁই নিজে কৈছিল। এতিয়া আপোনাৰ বোধহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া 11:30 কোৱা বাদ দিব বোধহয়, 11:30 কৈ আছিল নহয়, 11:30 পৰা সেইটো এতিয়া আপোনাৰ তললৈ নামিব, কাৰণ তেওঁ নিজে গম পাইছে যে গোটেইবিলাক অৱস্থা বেয়া। আৰু মই এইটো ব্যক্তিগতভাৱে ভাবোঁ কৰি নহয় যে এইটো বিজেপিৰ, কালি মই আচৰিত হ'লোঁ যে মই আপোনালোকে দেখিছে এবাৰ নহয়, দুবাৰ নহয়, 5 বাৰ ইয়াত মই জিকিছোঁ। বহুত আপোনাৰ মনোনয়ন পত্ৰ তৰুণ গগৈ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি দীপ গগৈ ডাঙৰীয়াৰ পৰা, গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা মনোনয়ন লৈ মই গৈছোঁ, বিষ্ণু প্ৰসাদৰ পৰা আৰম্ভ কৰি। যোৱাকালি যিখিনিত গৈছোঁ আমি বেছিভাগ মানুহ অচিনাকি মুখ, আৰু মই চিনাকি বহুত বিজেপি।
তাৰ মানে এইবাৰ বিজেপিৰ যিসকল সচেতন লোক আছে সেই লোকসকলে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি এটা অনাস্থা আনিছে, ভাবিছে যে এই নিৰ্বাচনৰ যোগেদি আমি নিষ্ঠাবান যিসকল বিজেপি আছোঁ সেই বিজেপিসকলে আমি হিমন্ত বিশ্ব শৰ্মাক এই কৰি দিয়াৰ কাৰণেই এইবাৰ প্ৰদ্যুৎ বৰদলৈৰ জৰিয়তে এটা মেছেজ আপোনাৰ বিজেপি লোকসকলকো দিব খুজিছে। সেই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনাৰ চবতকৈ আগতে উমান পাইছে। শৰ্মাই কি এখতিয়াৰত কিছুমান মানুহৰ ভোট খোজে? দুদিন আগলৈকে কৈ আছিল অমুকৰ ভোট নালাগে, কোৱা নাই জানো? এতিয়া ভোট নালাগে মানে ভোটৰ সময়তে ভোট নালাগে। এতিয়া নগাঁৱৰ চিটটোত সেইখিনি মানুহৰ ভোট নালাগে, আমাক সকলোৰে ভোট লাগে, সকলো জাতি জনগোষ্ঠীৰ ভোট লাগে। তেওঁলোকে গম পাইছে কিহৰ কাৰণে সেই ভোটখিনি খুজিব গৈছে, যে অসমৰ স্বাভিমানী নগাঁৱৰ মানুহে বিজেপিৰ যিজন কেণ্ডিডেট, যিজন যোৱাকালিলৈকে মোৰ লগত আছিল, মই অকণো লুকাই ৰাখিব বিচাৰে, বহু চেষ্টা কৰি জিকাব নোৱাৰিলোঁ। পিছত আপোনালোকৰ বহুতে আহি কয় যে তেওঁ জিকুকে হাৰি যায়। তেতিয়া মই উমান পালোঁ যে কথা বতৰাবিলাকৰ লগত পাপ জড়িত হৈ আছে। পাপ মই কোনো লুকুৱা নোলোৱাকৈ কৈছোঁ যে কিছুমান বস্তু কিন্তু ইয়াতেই ভগৱানে প্ৰায়শ্চিত্ত দিয়ে। গতিকে সেই পাপৰ বোধহয় পিছাই এৰা নাই, আৰু সেইকাৰণে এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজি পাইছে, আৰু বুজি পাই তেওঁ এতিয়া যিখিনি ভোট নালাগে বুলি কৈছিল সেইখিনি ভোটৰ ফালে গৈছে। কাৰণ যিখিনি ভোট লাগে বুলি কৈছিল সেইখিনি অলৰেডি সচেতন ৰাইজে প্ৰদ্যুৎ বৰদলৈৰ লগত কালি সংগ দিছে। কথাখিনি যদি আৰু খোলাকৈ কয়, গোটেইখিনি থাকিলে কেতিয়াবা দিগদাৰ পায়, মই একদম খোলাকৈ ক'ম, নগাঁৱৰ মই পালচটো যে বুজি পাওঁ। এইবাৰ ভোট নালাগাখিনিৰ ভোটতকৈ হিমন্ত বিশ্ব শৰ্মাই যিখিনি ভোট লাগে বুলি কৈছিল সেই লাগা ভোটখিনি যিখিনি সচেতন স্বাভিমানী নগঞা সেই মানুহখিনি, নগঞা মানে মই বৃহত্তৰ নগঞা দেই, নগাঁও মৰিগাঁৱক লৈ বৃহত্তৰ নগাঁও, গোটেই স্বাভিমানী সেই মানুহখিনিয়ে বেছি ভোট আপোনালোকে দিব, বাকচত আপোনালোকে চাব। গতিকে তেওঁলোকৰ তলি উদং, একফালে ডিব্ৰুগড়ত তেওঁলোকৰ অৱস্থা বেয়া, একফালে যোৰহাটত অৱস্থা বেয়া, কাজিৰঙা সমষ্টিত আপোনালোকে চাওক যে আমাৰ ৰজিনা টিকিসকলে গ্ৰহণ কৰিছে, একফালে আপোনাৰ প্ৰদ্যুৎ বৰদলৈ, আৰু ইফালে চাওক আপোনাৰ কৰিমগঞ্জত 10,000তকৈ বেছি মানুহ কালি গৈছে। ইফালেতো ধুবুৰীৰ খবৰ আপোনালোকে জানেই যে তেওঁলোকে ফিল্ডতে নাই, আমি বহুত আগবাঢ়ি আছোঁ। ধুবুৰীৰ মই কেণ্ডিডেট, মোৰ মুখখন দেখি নিশ্চয় আপোনালোকে গম পাইছে যে এইবাৰ ধুবুৰীটো আমি জিকিম। বদৰুদ্দিন আজমল ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মাৰ বধুভাই এইবাৰ যে হাৰিব সেই কথাটো এতিয়া স্পষ্ট হৈ গৈছে। সেইকাৰণে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কৰিছে। এইটো মানে শাস্ত্ৰত যিটো কথা আছে যে বিনাশকালে বিপৰীত বুদ্ধি, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই কথাবিলাক দেখা গৈছে। যোৱাকালি কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে মই যেতিয়া ৰাজীৱ ভৱনৰ পৰা আমি সকলো, মোৰ দলীয় সতীৰ্থ, মোৰ সহকৰ্মী আৰু আমাৰ সহযোগী দলৰ বিভিন্ন আমাৰ সমৰ্থকক লগত লৈ, আপোনালোকে নিজেই দেখিছে যোৱাকালি যেতিয়া আমি আহিছিলোঁ, আৰু মই মনোনয়ন পত্ৰ দিবলৈ যাওঁতে তেওঁলোকৰ ইলেকশ্যন কমিশ্যনৰ বিধিমতে যেতিয়া ৰিটাৰ্ণিং অফিচাৰৰ ওচৰত মই যেতিয়া মনোনয়ন পত্ৰ দাখিল কৰিম, তেতিয়া আমাক কৈ দিয়া হৈছিলে যে 5জন ব্যক্তিয়েহে অকল তাত গৈ পেলাই মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। আৰু সেই অনুযায়ী মই প্ৰাৰ্থী হিচাপে মই 5জন ব্যক্তিক মই চিহ্নিত কৰিছিলোঁ, আৰু মই ৰিটাৰ্ণিং অফিচাৰৰ অফিচত এইটো জনাইছিলোঁ যে মোৰ লগত মনোনয়ন পত্ৰ দিবৰ কাৰণে ভিতৰলৈ মোকে ধৰি পেলাই 5জন ব্যক্তি যাব পাৰিব। তাৰ ভিতৰত মোৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চামগুৰিৰ মাননীয় বিধায়ক, আমাৰ উপদলপতি বিধায়ক দলৰ শ্ৰী ৰকিবুল হুছেইন ডাঙৰীয়া, আমাৰ ৰূপহীহাটৰ আমাৰ মাননীয় বিধায়ক শ্ৰী নুৰুল হুদা, মই, মোৰ ইলেকশ্যন এজেণ্ট আৰু মোৰ পৰিবাৰ, এই 5টা নাম তেওঁলোকক জনাইছিলোঁ। কিন্তু অতি দুৰ্ভাগ্যৰ কথা, যেতিয়া আমি প্ৰচেছন কৰি পেলাই যেতিয়া ৰিটাৰ্ণিং অফিচাৰ, তাৰমানে ডিষ্ট্ৰিক্ট আমাৰ কমিশ্যনাৰ, তেওঁৰ যেতিয়া আমি যাব খুজিছিলোঁ বেৰিকেডত, এজন পুলিচ বিষয়া আৰু লগত যিবিলাক পুলিচৰ বিষয়া আছে তেওঁলোকে বাছি বাছি শ্ৰী ৰকিবুল হুছেইন ডাঙৰীয়াক তাত সোমোৱাত বাধা দিলে, বোলে তেওঁ যাব নোৱাৰে। মই যেতিয়া কথাটো গম পালোঁ, মই গম পাই পেলাই মই ঘূৰি আহি পেলাই যেতিয়া তেওঁলোকক প্ৰশ্ন কৰিলোঁ, তেওঁলোকে বিভিন্ন ধৰণৰ কথা কৈছে। কোনোবা আমাৰ ব্যক্তিয়ে বোলে কোনোবাই তেওঁক কৈছে যে ৰকিবুল হুছেইন নাযায়, সেইকাৰণে বাকী চবকে যাবলৈ দিছে, আনকি অতিৰিক্ত মানুহকো দিছে 2-1জন। কিন্তু দেখকৈ এটা কথা স্পষ্ট হৈ পৰিছে
যে পুলিচৰ যিসকল লোক তেওঁলোকে নিশ্চয়কৈ ওপৰৰ কোনোবা ৰাজনৈতিক তেওঁলোকৰ নেতা, আমাৰ অসমৰ ৰাজনৈতিক নেতা বা যিসকল ক্ষমতাসীন হয়তো মিনিষ্টাৰ বা আনৰ স্পেচিফিক নিৰ্দেশ মতে এনেকুৱা ধৰণৰ তেওঁলোকে দুষ্কৃতি কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে। উদাহৰণস্বৰূপে তেওঁলোকে বিভিন্ন ধৰণে, অকল সেইটোৱেই নহয়, আমি প্ৰতিবাদ কৰাৰ পিছত আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াক তেওঁলোকে দিবলৈ বাধ্য হ'ল, কাৰণ মই প্ৰাৰ্থী, মইহে ঠিক কৰিম মোৰ লগত কোন 5জন যাব। মোকে ধৰি পেলাই তেওঁলোকে পুলিচে ক'লে নহ'ব নহয়, প্ৰশাসনে ক'লে নহ'ব নহয়। গতিকে শেষত অৱশ্যে ৰকিবুল হুছেইন ডাঙৰীয়াক গ'ল। কিন্তু তাৰ সমান্তৰালভাৱে আমি এটা কথা মন কৰিছোঁ যে বাছি বাছি, এতিয়া যোৱাকালি যেতিয়া মই গৈছোঁ, আমাক বহুত ধৰণৰ ৰেষ্ট্ৰিকশ্যন, আমাৰ সমৰ্থকসকলক ভিতৰত যাব দিয়া নাই। আমি মানি লৈছোঁ তেওঁলোকৰ বিধি নিয়ম মতে যিটো আছে নিয়মাৱলী তেওঁলোকে সেইটো প্ৰযোজ্য কৰিছে। কিন্তু বিজেপিৰ লোক যেতিয়া, বিজেপিৰ প্ৰাৰ্থীজনে যেতিয়া নমিনেশ্যন দিবলৈ গৈছিলে তেওঁলোকক কোনো ধৰণৰ এনেকুৱা ধৰণৰ বাছ বিচাৰ কৰা নাই। স্বয়ং মুখ্যমন্ত্ৰীজনটো গৈছেই, মুখ্যমন্ত্ৰীৰ লগত সাংগু পাংগু বিজেপি দলৰ পালি নেতা উপনেতা তেওঁলোকো একেলগে সোমাই গৈছে। তেওঁলোকৰ ক্ষেত্ৰত কিন্তু ৰিটাৰ্ণিং অফিচাৰ বা যিজন ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আছে তেওঁলোকে কোনো বাধা নিষেধ কৰা নাই। আৰু আটাইতকৈ ডাঙৰ কথা, এই যোৱাৰ ক্ষেত্ৰত UDF দলৰ যিজন প্ৰাৰ্থী শ্ৰী আমিনুল ইছলাম ডাঙৰীয়া, আমিনুল ইছলাম ডাঙৰীয়াই আগদিনাখন মনোনয়ন পত্ৰ দিছে, যোৱাকালি দিয়া নাই। কিন্তু এইটো অন ৰেকৰ্ড আছে, আমাৰ হাততো ভিডিঅ' আছে যে আমিনুল ইছলাম ডাঙৰীয়াই ঠিক মুখ্যমন্ত্ৰী যোৱাৰ আগে আগে তেওঁ সোমাই গৈছে। আৰু কাকতালীয়ভাৱে মুখ্যমন্ত্ৰীও গৈ পেলাই অলপ দেৰি পিছতে গৈ পেলাই আমিনুল ইছলাম ডাঙৰীয়া যেতিয়া গাইছে তেওঁক না সোধা পোছা কৰিছে। এতিয়া চাওক, কংগ্ৰেছ বিধায়িনী দলৰ উপনেতা, আমাৰ এজন জ্যেষ্ঠ নেতা কংগ্ৰেছ দলৰ মাননীয় বিধায়ক, তেওঁৰ ক্ষেত্ৰত পুলিচে হকাবধা কৰিছে। কিন্তু আমিনুল ইছলাম মুখ্যমন্ত্ৰীক লগ পাবলৈ যোৱা নাই, সেইটো পিছত জানো একে সময়তে আমিনুল ইছলাম ডাঙৰীয়াৰ ভিতৰত যাবলৈ পুলিচে একেবাৰে সসম্ভ্ৰমে তেওঁক যাবলৈ এৰি দিছে। আৰু ইয়াৰ লগে লগে আমি এটা কথা মন কৰিছোঁ যে বিভিন্ন জেগাত পুলিচ বাহিনীয়ে আমাৰ কৰ্মীসকলক, আমাৰ লোকসকলক বেলেগ বেলেগ ধৰণে নটিচ জাৰি কৰিছে, তেওঁলোকক নিজৰ ঘৰতে আবদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিছে, যাতে আমাৰ কৰ্মী, আমাৰ যিবিলাক সমষ্টিৰ নেতা আছে সেই নেতাবিলাকে যাতে কৰ্মক্ষেত্ৰত নামি পৰিব নোৱাৰে। আৰু এনেকুৱা ধৰণৰ এটা চক্ৰান্তৰ গুণ আমি পাইছোঁ। এইটো কথাও আমি স্পষ্ট কৰি দিছোঁ। আমি ইতিমধ্যে চিফ ইলেকশ্যন কমিশ্যনাৰক যোৱাকালি যিজন পুলিচ বিষয়াই অতি অভদ্ৰভাৱে যি ধৰণে মোৰ লগত ব্যৱহাৰ কৰিছে, আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াক সোমাবলৈ বাধাৰ নিষেধ কৰিছে, আমি চিফ ইলেকশ্যন কমিশ্যনাৰ মই নিজে এই বিষয়ে অভিযোগ দাখিল কৰিছোঁ। মই আশা কৰিছোঁ চিফ ইলেকশ্যন কমিশ্যনে নিৰপেক্ষভাৱে, যিটো ইলেকশ্যন কমিশ্যনৰ পৰা এইটো কৰাটো উচিত, চিফ ইলেকশ্যন কমিশ্যনে নিৰপেক্ষভাৱে এই গোটেই কথাটোৰ ওপৰত যাতে এটা এনকুৱাৰী কৰে, তাৰ কাৰণে মই দাবী জনাইছোঁ। কোনোবা এজন এডিশ্যনেল SP কোনোবা এজন আছে, আপোনালোককো বেয়া ব্যৱহাৰ কৰিছে বুলি আজি কাকতত পাৰ্থ প্ৰতিম শইকীয়া নামৰ যে পুলিচ বিষয়া। কথাটো হ'ল এইটো এটা আইচলেটেড ইনচিডেণ্ট নহয় যে তেওঁ কৰিলে, কিন্তু চাৰিওফালে দেখা গৈছে। আজি এনেকুৱা হৈছে যে মই ক'ৰবালৈ গৈছোঁ, তাত গৈ পেলাই পুলিচ পাই গৈছেগৈ। মই আমাৰ সাথে ডাঙৰীয়াক লগ পাবৰ কাৰণে যোৱাকালি আমাৰ AICC ছেক্ৰেটাৰী সাথে ডাঙৰীয়া এখন হোটেলত আগদিনাখন ৰাতি আহি পালেহি। মই সাথে ডাঙৰীয়াক লগ পাবলৈ গৈছোঁ, পিছ মুহূৰ্ততে গৈ পেলাই পুলিচ থানাৰ OC গৈ পেলাই কথা নাই বতৰা নাই গৈ পেলাই ৰুমত গৈ পেলাই সোমাইছে আৰু হোটেল কৰ্তৃপক্ষক কৈছে যে মই এইটো ৰুমটো চাৰ্জ কৰিম। কেনেকুৱা ধৰণৰ কথা এইটো? কেনেকুৱা ধৰণৰ অভদ্ৰ নীতি বহিৰ্ভূত কাম পুলিচ বাহিনীয়ে কৰিবলৈ আৰম্ভ কৰিছে। আমিও এই কথাবিলাক আমি শুদাই নেৰোঁ, কাৰণ পুলিচ বাহিনীয়ে কি কৈছে, নগাঁৱৰ হোটেল এখনত হৈছে, হোটেলখনত গৈ যোৱাৰ লগে লগে পুলিচৰ এজন থানাৰ পৰা গৈছে, গৈ পেলাই দ্ৰুত অৱস্থি গৈ পেলাই হোটেলৰ ৰুমত সোমাইছে মই কি কৰিছোঁ চাবৰ কাৰণে। এইটো তেওঁৰ এখতিয়াৰ নহয়, আৰু এইবিলাক উলামুলা কথা নহয়। এইবিলাক আমিও কৰিছোঁ, আৰু আমি এইবিলাক গোটেইবিলাক আমি দেখিছোঁ। আমি এনেকৈ মনে মনে নাথাকোঁ। ইলেকশ্যন কমিশ্যনক আমি অনুৰোধ জনাইছোঁ যাতে এওঁলোকৰ ওপৰত নাকি লগায়
এওঁলোকে এনেধৰণে যি মন যায় যি খেয়াল যায় ৰুলিং পাৰ্টিৰ বিজেপি চৰকাৰৰ নিৰ্দেশত যদি এনেকুৱা ধৰণৰ আমাৰ কংগ্ৰেছ বাহিনী আমাৰ কংগ্ৰেছ লোকৰ ওপৰত যদি এনেধৰণে অত্যাচাৰ কৰে তেতিয়াহ'লে আমিও মনে মনে নাথাকোঁ। থেংক ইউ।